চহৰখনৰ কুখ্যাত গলিটোত প্ৰতিমা বিউটি পৰিয়ালটো এটাতকৈ কম নাছিল ৰাজপ্ৰসাদৰ দৰে। দিনটোত ৰাস্তাটোত জনশূন্য হৈ থাকিল। কেৱল কুকুৰবোৰে ভুকি আছিল। অৱশ্যে দিনটোৰ শেষ হোৱাৰ লগে লগে ৰাস্তাটোৰ ভৱিষ্যত আৰু ভৱিষ্যতবাণী পুনৰ সম্পূৰ্ণৰূপে গৌৰৱলৈ ঘূৰি আহিল। ৰঙীন পোহৰত চহৰৰ বগা কৰা ধনী লোকসকলে এই গলিত মুখ লুকুৱাই ঘূৰি ফুৰা দেখা যায়। সেইবিলাক হৈছে বেশ্যা ব্যৱসায়ৰ অবৈধ ব্যৱসায়ৰ সন্ধানত ঘূৰা ব্যক্তি। যদিও এই ৰাস্তাটোত বহুতো বেশ্যালয় আছিল, কিন্তু প্ৰতিমা বিউটি ৰাজপ্ৰসাদটো আছিল অন্য স্থানত। দিনত হেৰাই যোৱা যুৱক-যুৱতী কিছুমান ভ্ৰমণৰ বাবে আহিছিল। ৰাতি ধনী মানুহবোৰ আহিছিল কোনো ঠাইত নৃত্য চাবলৈ বা নিজৰ মনটো পিয়াহ দূৰ কৰিবলৈ। প্ৰতিমা বিউটি ৰাজপ্ৰসাদৰ দ্বিতীয় মহলাত ৫০টা বিলাসী কোঠা আছিল। প্ৰতিটো কোঠাতে আছিল ধুনীয়া ধুনীয়া বহুমূলীয়া ৰত্ন। সম্পূৰ্ণ ৰাতি থকাৰ সুবিধাও বিভিন্ন দৰমহাত উপলব্ধ আছিল। তলৰ মহলাৰ ভৱিষ্যত মাজনিশাৰ সময়ত সুৰংগত আছিল। দিনত কিছুমান অবাধ যুৱকৰ সেৱাৰ বাবে নিৰ্মিত কোঠা আছিল, যিসকলে মাত্ৰ এবাৰ ভ্ৰমণ কৰি মুখ লুকুৱাই গুচি যাব। আলহী, বগা-কলাৰ ৰাজনীতিবিদ আৰু বিষয়াসকলক সন্তুষ্ট কৰিবলৈ একাংশ লোকে আগতীয়া ধন জমা দি বেশ্যাক হোটেল বা ফাৰ্ম হাউচলৈ লৈ গৈছিল। কিছুমান অসন্মানীয় মানুহে গোটেই দিনটো ৰাজপথত ঘূৰি ফুৰে, কিন্তু বগা-কলাৰ সন্মানীয় মানুহৰ প্ৰকৃত সমাৱেশ সূৰ্যাস্তৰ পিছতহে আৰম্ভ হয়। ৰাতি প্ৰায় ১০ বাজিছিল। মই মটৰচাইকেলখন ৰাস্তাত সোমোৱাৰ লগে লগে সুগন্ধিৰ মৃদু গোন্ধে মন চুবলৈ ধৰিলে। ৰঙীন পোহৰৰ বাবে পান দোকানৰ চশমাৰ ৰং সলনি হৈ আছিল। মধুশালাবোৰ নিজস্ব সুকীয়া সোৱাদ আছিল। শ্বেলফবোৰত জ্বলি থকা ৰঙীন পোহৰবোৰে ৰামধেনুৰ আভাস সৃষ্টি কৰিছিল। ৰাস্তাত সোমোৱাৰ লগে লগে এনে লাগিল যে মই স্বৰ্গলৈ আহিছো। মোৰ বাইকখন প্ৰতিমা বিউটি বেশ্যালয়ত ৰখাই দিয়াৰ লগে লগে চকীদাৰে বাইকখন লৈ ভিতৰত ৰখাই মোক প্ৰতিমা বিউটিক লৈ আহিল। ভিতৰৰ দৃশ্যটো স্বৰ্গতকৈও কম নাছিল। ৰাতিৰ খানাৰ প্ৰস্তুতি চলি আছিল। বিভিন্ন স্থানত শোলখাৰৰ বেৰৰ কাষে কাষে বিছনা পাৰি দিয়া হৈছিল আৰু তাৰ ওপৰত মুগা কাৰ্পেট বিছনা ঢাকি দিয়া হৈছিল। কাষৰ কোঠাটোত কেইবাগৰাকী ছোৱালীয়ে নাচিবলৈ সাজু হৈ আছিল। কিছুমানৰ ভৰিত জোনোকাৰ টিং টিং শব্দ আছিল। নাচ-গান চাবলৈ বা শুনিবলৈ মোৰ কোনো আগ্ৰহ নাছিল। মোৰ অনুৰোধ জানিয়েই প্ৰতিমা বিউটিয়ে মোক বিভিন্ন ৰত্নৰ ফটো দেখুৱালে। মোৰ ভাল লগা মণিটোৰ নাম প্ৰতিমা বিউটিয়ে ৰত্ন নাম বুলি কৈছিল। ৰত্নৰ ২২ নম্বৰ ৰুমটো দ্বিতীয় মহলাত আছিল। এজন ল'ৰাই মোক ২২ নম্বৰ ৰুমৰ গেটত নমাই আনি উভতি আহিছিল। ৰুমত সোমালো যদিও ৰত্ন মোৰ সেৱাৰ কৰিবলৈ ভিতৰত নাছিল। কোঠাটোৰ ৰূপ-সজ্জা চোৱাৰ মোৰ যোগ্য আছিল। কোঠাটোৰ মাজত চিলিঙিত ওলমি থকা টিউব লাইট এটাই ৰঙীন স্থানত পোহৰে কোঠাটোৰ সৌন্দৰ্য বৃদ্ধি কৰি তুলিছিল।
কোঠাটোত কোনো নথকাৰ বাবে জোতাৰ জোখ শুই বিচনাখনত পিঠিখন হেডৰেষ্টত লগাই ভৰি দুখন পোন কৰি বহিলোঁ। বাথৰুমত গা ধুই কেৱল শাৰী পিন্ধি চুলিখিনি চেপি ধৰাৰ পিছত কোঠাটোত ভৰি দিয়াৰ লগে লগে মোক বিচনাত বহি থকা দেখি তাই হঠাতে আচৰিত হৈ ক'লে, তুমি? হয় মই। তুমি মোক চিনি পোৱা নেকি? তাই মই কোৱাৰ কথাখিনি কোনো উত্তৰ নিদিলেও কিবা এটা গুণগুণাই উভতি আহি চিৰিৰে নামিবলৈ ধৰিলে। শাৰীখন পিন্ধাত তাইক বৰ ধুনীয়া দেখা গৈছিল, যেন ভগৱানে তাইক বৰ ধুনীয়াকৈ সৃষ্টি কৰিছে। তাই দুটা গোলাপৰ পাহিৰ দৰে দেখা গৈছিল আৰু গালৰ ৰং পদুমতকৈ কম নাছিল। তাইক সম্পূৰ্ণ নাৰীৰ মৰ্যাদা দিয়া আছিল। তাইৰ ডাঠ ক'লা চুলিখিনিলৈ চাই এনে লাগিছিল যেন ডাৱৰবোৰেও বাৰিষাৰ ক'লা ডাৱৰৰ বাবে লাজ অনুভৱ কৰিছিল। তাই যেতিয়া হৰিণাৰ খোজৰ গতিৰে ঘূৰিছিল, তাইৰ ভৰিত জলকা টিং টিং শব্দই মোৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিছিল। তাই খৰধৰকৈ চিৰিৰে নামি আহিছিল। ময়ো জোতাযোৰ পিন্ধি তাইৰ পিছে পিছে গৈ আছিলোঁ। তলৰ মহলা পোৱাৰ পিছত তাইৰ খং উঠিল। প্ৰতিমা বিউটি ওপৰত। মই তোমাক আদেশ কৰিছিলোঁ, এতিয়াও তুমি মোৰ কোঠালৈ গ্ৰাহক পঠাইছিলা। প্ৰিয়া, তোমাৰ ভাগ্য ভাল। সেই গ্ৰাহকে তোমাৰ ফটোখন দেখি ভাল পাইছিল। আজি ৰাতিৰ বাবে তোমাক মানা কৰিছিলোঁ, তেতিয়া মোৰ ফটোখন কিয় দেখুৱাইছিলা? আপোনাৰ গ্ৰাহকেৰে ভৰি আছে। ৰাতিপুৱাৰ পৰা চাওক, আজিয়া, ৰোশনা, নিশা, হিনা, সীমা, চান্দা, তাৰা আৰু কিমান আছে, তেওঁলোকে এজনো গ্ৰাহক পোৱা নাই। তেওঁলোকৰ এটাও উপাৰ্জন হোৱা নাই। গ্ৰাহক পাওঁতে আপুনি টেণ্ট্ৰাম পেলাইছে। আপোনাৰ কোঠালৈ যাওক, গ্ৰাহক সময় দিয়ক। কিমান গ্ৰাহক মই মনৰ শান্তি দিব লাগে? মোৰ সময় আছিলে ৰাতিপুৱাৰ পৰা ৭ বজালৈ। আঁতৰাই পেলালো মই ৭টা আঁতৰাই পঠাই দিলোঁ। গতিকে আপুনি সেইবোৰ বিনামূলীয়াকৈ আঁতৰাই পেলালেনে? আপুনি টকাৰ উপাৰ্জন কৰা নাই নেকি? এই টকাৰে মই কি কৰিম? তুমি এনেকুৱা বয়সত আছা যে মানুহক গণিব নোৱাৰি। আমি যেতিয়া তোমাৰ বয়সৰ আছিলোঁ, মই নাজানো আমি কিমান মানুহক মৰম কৰিছিলোঁ। বাইদেউ, তুমি টকা সংগ্ৰহ কৰি ব্যৱসায় সাজিছা। মই ব্যৱসায় বনাব নিবিচাৰোঁ। এই বুলি কৈ প্ৰিয়াই চিৰিৰে উঠি তাইৰ ৰুম পালেহি। ময়ো তাইৰ পিছে পিছে ৰুমত সোমাই বিচনাখনত বহিলোঁ। ৰুম পোৱাৰ পিছতো মোক দেখাৰ পিছতো প্ৰিয়াই শাৰী পিন্ধি আছিল। শাৰী পিন্ধি হাতত হেয়াৰ ষ্ট্ৰেটটো তুলি লৈ ড্ৰেছিং টেবুলৰ সন্মুখত চুলি ষ্ট্ৰেট কৰিবলৈ ধৰিলে। চুলি ষ্ট্ৰেট কৰি তাই আহি মোৰ কাষতে বিচনাত বহিল আৰু তাই ক'লে, আহকচোন। তুমিও তোমাৰ মৰম নিবাৰণ কৰা। মই তোমাৰ মৰমত আছিলোঁ আৰু মই তোমাক বহুত ভাল পাওঁ। কিন্তু ইমান খৰখেদা কিয়? কিয় ইমান খং উঠিছে? মোৰ খঙৰ লগত তোমাৰ কি সম্পৰ্ক?
তুমি তোমাৰ কাম কৰা, নহ'লে কেৱল প্ৰতিমা বিউটিয়ে কিমান টকা উপাৰ্জন কৰিব। মোৰ অস্বীকাৰ পিছতো তাই তোমাক মোৰ ওচৰলৈ পঠাই দিলে। তাই আধা টকাৰ লোভ কৰে, তাই আধা পইচা লয়। সেইবাবে তাই গ্ৰাহকৰ প্ৰতি থকা লোভ ৰৈ যায়। কাৰোবাৰ সুখ দুখৰ লগত তাই কি সম্পৰ্ক? তাই মাত্ৰ টকা বিচাৰে। আপোনাৰ ইমান বিলাসী কোঠা আছে আৰু কিমান কোঠা সজাই থোৱা আছে। মৰমেৰে তাই এখন তাই হাতত থলো আৰু চুলিত আঙুলি লৰচৰ কৰি থাকোঁতে মই ক'লো, প্ৰতিমাই মোক ক'লে যে তোমাৰ নাম প্ৰিয়া। তোমাৰ নামটো সুধিব নালাগে। আজিহে এনেকৈ খং উঠিছে নে? সদায় কৰে কিয় এই অসহায় কাম কৰি আছা? মই তোমাৰ পত্নী নেকি? মই তোমাৰ বিবাহিত পত্নী নেকি? মোৰ চুলিত কোনে ইমান মৰমেৰে আদৰ কৰি আছে? আৰু কিয় আনতকৈ বেলেগ প্ৰশ্ন কৰি আছা? বেয়া লাগিলে তেতিয়া মই সুধিব নোৱাৰো, কিন্তু অন্ততঃ ইমানখিনি কওক। মানুহে আৰু কি সুধিব? হে ভাই, ঐ বেয়া ছোৱালী। বেয়া ছোৱালীজনীক যিকোনো মানুহে মোক যিকোনো কথা সুধিব পাৰে। ইয়াৰ কি পাৰ্থক্য আছে? তেন্তে মোকো কওক যেতিয়া ইয়াৰ কোনো পাৰ্থক্য নহয়। কি কওঁ? কিয় ইমান খং উঠিছে? তাই কিছু খঙেৰে ক'লে, প্ৰতিমা বিউটিক আজি মোৰ কাৰণে কোনো গ্ৰাহক নিদিবলৈ কৈছিলো, কিন্তু তাই এনেকুৱা নহয়। তাই আধা টকা আজি মই কোঠাত জিৰণি ল'ব বিচাৰিছিলো আৰু তাই তোমাক এই ঠাইত পঠাইছে। ঠিক আছে, তুমি জিৰণি লোৱা। মই একো আমনি নকৰো। মোৰ একো পাৰ্থক্য নাই। প্ৰতিমা বিউটিয়ে মান্তি হ'ব জানো? ৰাতিপুৱা টকাখিনি লাগে। তাই কওক যে যেতিয়া গ্ৰাহকে একো মন নাই তেতিয়া টকা কিয়? আপুনি কিবা একো মনত কষ্ট নাপায়? মই গম পাম। প্ৰতিমা বিউটিয়ে কেনেকৈ বিশ্বাস কৰিব যে আপুনি একো ভুল কৰা নাছিল? আপুনি কিবা এটা কৰিলে বা নকৰক তাৰ কি প্ৰমাণ আছে? আপোনাৰ বা মোৰ হাতত আছে। তাই মান্তি নহ'ব। তাইক টকা লাগে, সেয়াই হ'ব। কোনো সমস্যা নাই। মাত্ৰ আৰাম কৰক। মই তোমাকো টকাখিনি দিম। মই সঁচাকৈয়ে ব্যৱসায় কৰোঁ। অবৈধ টকা নিবিচাৰো। কিয় সময় নষ্ট কৰিছা? আপুনি অহা কাম কিয় নকৰে?